মোৰ এছএইচ গড ফাৰ্মৰ অন্য এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এতিয়াতো টাইম হ'ল 12:30 আৰু মোৰ যিকেইজনী ছাগলী পথাৰত চৰিবলৈ দিয়া হৈছিলে গোটেইকেইজনী আহিলে মানে কি হয় 12:30 ইহঁতে প্ৰত্যেক দিনাই ঘৰ আহে। মানে কিয় ইহঁতৰ সেইখিনি টাইম পানী খোৱা টাইম হয়। আচলতে কি হয় এতিয়া যিহেতু খৰাং বতৰ আৰু ঠাণ্ডা দিন চলি আছে বা পথাৰবোৰো মুকলি হৈছে, সেইবাবে আচলতে মই ৰাতিপুৱা 9:30 বা 10টাৰ ভিতৰত ছাগলীকেইজনী পথাৰত চৰিবলৈ এৰি দিওঁ। আৰু 12:30 এটাৰ ভিতৰত ইহঁতে যিখিনি খাবলৈ ঘাঁহ থাকে, খাবলৈ ঘাঁহ বুলি ক'লে আজিকালিতো পথাৰত ঘাঁহৰ পৰিমাণ একেবাৰে কম। গতিকে ইহঁতে তাত কি খাইছে নাখাইছে বা কিমানখিনি খাব পাৰিছে আমিতো চাই থাকিব নোৱাৰোঁ। তাৰ বাবে যেতিয়া ইহঁতে ঘৰত আহে তেতিয়া মই পানী চানী যিখিনি দিব লগা থাকে দি ইহঁতক এনেকৈ গছৰ পাত, আচলতে গছৰ পাতটো সলাই দিয়া হয়। আজি দিয়া গৈছে জামৰ পাত বা অন্য দিনা বেলেগ দিয়া হয়। এনেদৰে মই সলাই পাতবোৰ দি থওঁ। এনেদৰে পাতবোৰ দি আচলতে মই 1 ঘণ্টা বা 2 ঘণ্টা ইহঁতক বান্ধি থওঁ। ভাবিলোঁ যে দুপৰীয়া সময়খিনিতনো মই মোৰ ছাগলীখিনি কেনেদৰে ৰাখোঁ বা কি দিওঁ আপোনালোকক এবাৰ দেখুৱাওঁ। ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকৰ যিখিনি মৰম বা ক'বলগীয়া থাকে কমেণ্টত লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।